কথা নহয় হেৰি কিবা বজাৰ কৰিব আহিছিলো ওচৰত যোৱা নাই নেকি কথাত নাই যোৱা আৰু গুচা একদিন গৈছোৱা আৰু মীৰা ৰৈ গুচা নাই কি হয় বুলি কৈছো মীৰা নহয় দেচোন এনেই কিয় কোৱা বুলি কয় কাৰ হয় মীৰা নহয় ৰীণা 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 বিপ্লৱৰ ঘৈণাকৰ হৈ কিয় ঘূৰা নাই এনে কিয়া বিপ্লৱৰ ঘৈণাক নাযায় কি নাযায় হেৰি নিজিকাই আধা দেখো নিজে কি কথা নাম নাকাৰিবি চকত আছা যদি নাই নাই আৰু কণিকা বৈশ্যক মাৰিবি জিলা পৰিষদত কণিকা বৈশ্যক মাৰিবি ক'ত মানুহ নহয় বিজেপি আটাইকে বাচ্ছা তাতে চকত আটাইকে বাচ্ছা চকত কিয় আটা বাচ্ছা তই চকত কিয় আটা মাৰিবা দিছা ৰাজহুৱা স্থানত ঘূৰি পোৱা নাই তই ৰাজহুৱা স্থানত কিয় আটা মাৰিবা গেছা তোক মই কিবা এটা কথা কৈছো তাতে আটা মাৰিবা গেছা নেকি নাই কোনো নাই মই বিজেপিটো বাদ দি পঞ্চায়তত বিজেপি কংগ্ৰেছ আছাই নহয় হয় নেকি গতিকে যিটো লাভ সেইটোহে মাৰিব দিছো পিছত অমুক বুলি মোক নকবি আকৌ তেতিয়াহ'লে তাই দেখোন হাল বিতৰণে কৰিছিল হয় নেকি তই কোনদিনা চিনি পা তই সিদিনাখনে চিনি পা পৰমা হাত দিনা আৰু বাকী চিনি পা এনে দেখা পাইছো মানুহটো হেৰি কি বোলো নাই মহিলা মৰ্চা নে কিবা যি আছিলে এই আমি গোটা চোটা যাওঁতে সেনেকে দেখা পাইছিলো আমি আৰু বাকী এতিয়া গোটত যি আছে হাল দিছি নাই দিয়া কিয় দিবা নালাগে তাই মহিলা মৰ্চা কিয় দিবা নালাগে কাক দিম বিচাৰি যা কণিকা বৈশ্যক কণিকা বৈশ্যক মাৰিবি পঞ্চায়ত ইলেকশ্যনটো বেলেগে এইটো নিজৰ ব্যক্তিগত কথা এইটোত হেৰি নাহে MLA হলে মই বিজেপি মাৰিবা দিলো হয় গতিকে ওচৰৰ মানুহক জিকাবা লাগে সদায় জয়শ্ৰীক দেখা পালি জয়শ্ৰী যি ইমান দিন আমাৰ হেৰি হৈ থাকি দেখা পালি নাই দেখা কোনোদিনা তেতিয়াহ'লে গোটেই কণিকা বৈশ্যক ওচৰতকে পাবি নে নাপা গতিকে নিজৰ সেনেকা মাৰিবা লাগে বুজি পাইছা বঢ়িয়া নাজানো কাৰণে শিকাই দিছে তাৰ বাবে ধন্যবাদ নাপাবি তাতে ৰাজহুৱা স্পটত বোলে মই তোৰ ঘৰৰ কাৰণে মই কৈছো নাই আটা পোৱা নাই ইফালে আহিলো বেংকত মাতত বুজি পোৱা নাছিলো কোনো শুনাব পোৱা নাই নহয় আৰু ঘৰৰ কাৰণে কৈছো এনেই তই এনেই ৰাইজে দিবা দিলে তই দিবি নেকি নিজৰ ভোটটো তেতিয়াহ'লে আমাৰ ঘৰৰ ওচৰৰ মানুহক জিকাই দিবি বস্তুবিলাক সেনেকুৱাহে ইয়াতে কংগ্ৰেছ বিজেপি পঞ্চায়তত এখন চিঠি মই দেখিছোঁ মোৰ হোৱাটছআপত দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত আৰু দুই একৰ মুখত মই গম পাইছোঁ যে এটা কালি খুব বেয়া এটা মানে ভইচ অডিঅ' এটা চাৰিওপিনে প্ৰচাৰ হোৱা বুলি মই ভালকৈ মানে চাবলৈ মই সময় পোৱা নাই আৰু মোলৈ কিন্তু অহাও নাই কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তেওঁ যিটো অনুশাসনমূলক ব্যৱস্থাৰ ক্ষেত্ৰত যিটো মই অহুকানে শুনিছোঁ সেইটো হৈছে কি যে আমাৰ এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট নিদি কংগ্ৰেছৰ পাৰ্টিগৰাকীক ভোট দিব লাগে বুলি কোৱাৰ কাৰণে সেইটো এটা অনুশাসন ভংগ কৰা হৈছে বুলি মই ধাৰণা কৰিছোঁ আৰু তেতিয়া এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈ যি স্থানত মুখ্যমন্ত্ৰী মহোদয়ে সেই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আহি ইয়াত বক্তব্য প্ৰদান কৰিছে আকৌ সেইখন মঞ্চতে থকা সেই ভদ্ৰ মহিলাগৰাকীয়ে যদি এই ধৰণে প্ৰচাৰ কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত মই এটা কথাই ক'ম যে অনুশাসনৰ বিকল্প একো নাই অনুশাসন সকলো ক্ষেত্ৰত প্ৰযোজ্য হ'ব লাগিব যদি কথাটো সঁচা হয় আৰু মই ভাবোঁ যে সঁচাভাৱেই এই ধৰণৰ এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই দুই এক চমুবিকি থাকেই সেইবিলাকো যদি এই ধৰণে আমি প্ৰমাণ পাওঁ তেতিয়া আমি জনাব লাগিবই কিন্তু কথাটো হৈছে কি যে প্ৰমাণ আমাৰ হাতত কম আছে কিন্তু তেওঁৰ হাতত প্ৰমাণটো চাগে পালে নহ'লে কিয় ইমান এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে সেইকাৰণে মই অনুশাসন ভংগ কৰাৰ ক্ষেত্ৰত মই যদি অনুশাসন ভংগ কৰোঁ মোকো তেনেকুৱা হিত অৱস্থা হাতত ল'লে মই আৰু অনুশাসন
ভংগ কৰাৰ অপৰাধত অপৰাধী হ'লে মইতো আৰু কোনো পধ্যে আৰু ইয়াতে মানে ক্ষমা খুজি কোনো লাভ নাই। এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টি। সেই যিটো অপৰাধ কৰিছে সেই অপৰাধটো অত্যন্ত গৰ্হিত অপৰাধ, যিটো মই শুনিছোঁ। গতিকে সেয়া শীৰ্ষ মহলৰ কথা, মোৰ কথা নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।